আছো ততিয়া পঢ়িবলৈ কৈছো কিহৰ কেলে কেলে কৰি আছা গছকি পেটি কৰিম আকৌ এইফালে এতিয়া পঢ়িছনে মৰিলিও এতিয়া এখন চিৰিয়াখানা বনাই পেলাইছ বহ বুলি কৈছো বহ কিহৰ কেলে কেলে কৰি আছ কথা নাই বতৰা নাই তই কি কৰি আছ ঘুকুটি চকুকেইটা উলিয়াই পেলাম বাপেকে চিনি পোৱা নাই কথা নাই বতৰা নাই সেই পঢ়িবলৈ দিলে পঢ়িব নোৱাৰ ইটোৰ লগত সিটো চেহেৰা নিমিলে এইকেইটা মোৰ ল'ৰা নহয় ল'ৰা ছোৱালীকেইটাৰ লগত লাগি নাথাকিলে পেট নভৰে যেন পাইছো বুজিছ নহয় না মাষ্টৰ জীয়েকনো বাৰু সেই হালোৱালে পলাই যাব লাগে নে সেই এনে দিন আহি গ'ল মাষ্টৰ জীয়েক মানে সেই মাষ্টৰ মাষ্টৰনী দুইটা সেই স্কুলত গৈ থাকেগে যে ইয়াকো সেই হোলা ভাই মোলা পাইছে ইউতো সেই দুটাকে বলত বলাই আছে আৰু গৰুৱে গায়ে সেইখন কম বলাই আছে সেই সৰু কুমলীয়া ছোৱালীজনীক বলোৱাটো কি কথা হে তিলি কি কথা সি সেই মাক বাপেক তাৰ স্কুললৈ যায়তো সি সেই চান্সতে তাইক প্ৰেম প্ৰীতিৰ পাঠ পঢ়ায় ল'ৰাকেইটাৰ আগত আপুনি কি কথা কৈ আছে কি ল'ৰাকেইটাৰ আগতে চবে এইবিলাক কথা নাজানে বুলি ভাবিছ শনিগুটিহঁত তই যিহে ল'ৰা ডাঙৰ কৰিছ কাৰ চেহেৰা কাৰ লগত মিলি আছে ধৰিবই নোৱাৰি ভীমকল খুৱাই এসোপা জন্ম হওঁতে মাৰি পেলাব লাগিছিলে মুঠৰ ওপৰত যি হ'ল ভালেই হ'ল আপুনিও বাচিলে ল'ৰাটোও বাচিলে ল'ৰা ঘৰ ভাল বুলিহে বুজিছ নহলে সেইদিনাখনেই মোৰ আইতা তোৰ ৰাস্তা একদম ক্লিয়াৰ হৈ গ'লহেঁতেন এইখনি কি কৰি আছা বহিবলৈ কৈছিলো কিহৰ হুলস্থুল কৰি আছা কাটপকে দিম আকৌ কলা নহয় নহয় মই কৈ যা ধ্ৰুপদী বস্ত্ৰহৰণ কোনে কৈছিল নো বস্ত্ৰহৰণৰ নিচিনা প্ৰাপ্তবয়স্ক কথা কবলৈ কোনে শিকালে মাৰে শিকালে অসভ্য লগত দফটোৱা অশিক্ষিত নিৰক্ষৰাই শিক্ষাগত অৰ্হতা নাই তোৰ দুৰাচাৰী চোৰ নয়না তই এইবিলাক কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত ভৰালি কথা নাই বতৰা নাই কি ধ্ৰুপদীৰ বস্ত্ৰহৰণ ভীমে কৰিছিল শ্ৰী বিষ্ণু মোৰ মূৰটো খাবলৈকে জন্ম হৈছে শনিহঁতই ভীম হৈছে দ্ৰুপদীৰ গিৰিয়েক তই জান চাব্বাছ কচোন বাৰু কোনে বস্ত্ৰহৰণ কৰিলে ৰাৱণে কৰিছিলে ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন ৰাৱণে হৰণ কৰিছিলে তোৰ কুন্তীক বুজিছ কুন্তীক ৰাৱণে হৰণ কৰিছিলে আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব লাগে উস্তাদি মাৰিব নালাগে নহয় দ্ৰুপদীৰ বস্ত্ৰহৰণ কোনে কৰিছিলে গম পাৱ দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিছিলে কিনো ভুল কথাখন শিকাইছে ল'ৰাকেইটাক বস্ত্ৰহৰণ কৰিছিল দুঃশাসনে আৰু সীতাক হৰণ কৰিছিল ৰাৱণে আৰু কুন্তি আছিল কুন্তি আছিলে মই নাজানো বুলি ভাবিছে এই পাখণ্ডগীটাৰ লগত থাকি থাকি তয়ো বেষ্ট টেলেণ্টেড গাৰ্ল হৈ গৈছে দেই নয়না মই নাজানো বুলি ভাবিছ কুন্তি হৈছে তোৰ কংসৰ মাক বুজিছ আৰু কংস কোন কংস হ'ব নহয় হুমায়ুনৰ বাপেক কংস আৰু হ'ব আছিলে তোৰ জাপানৰ ৰজা বুজিছ মনে মনে থাককচোন চিঠি এখন দিছিলে দিনত কালে এইটো বয়সত নয় না নেপায়